ইডা স্কুডাৰ বুলি এগৰাকী আমেৰিকান গাভৰু তেওঁৰ দেউতাক খ্ৰীষ্টান মিছনাৰী ডক্তৰ আছিলে বন্ধত দেউতাকৰ লগত দুদিনমান থাকিম বুলি ভাৰতলৈ আহিছিলে ভেলৰত আছিলে দেউতাকৰ লগত থাকোতে তাই দেখিলে যে দুজনী তামিল ছোৱালী সন্তান প্ৰসৱজনিত কাৰণত একে ৰাতিতে ভেলৰত মৃত্যু হৈছিলে তাইৰ চকুৰ আগতে একো কৰিব পৰা নাছিলে তাইৰো মনটো তেনেকুৱা হ'ল যে এনেকৈ যদি ল'ৰা ছোৱালী ইয়াত মৰি থাকে মই মোৰ মেডিকেলৰ শিক্ষা সাং কৰি মই ইণ্ডিয়ালৈ ঘূৰি নাহো কিয় যেনে চিন্তা তেনে কাম তাই পাছ কৰি ভাৰতবৰ্ষলৈ ঘূৰি আহি ভেলৰত তাই প্ৰথম হস্পিটেল কৰিছিলে হস্পিটেল ফৰ উইমেন ডেট ৱাজ দ্য বিগিনিং অফ CMC ভেলৰ এখন বিছনা এখন টেবুল এখন চকীৰে মই নিজে গৈ চালোগৈ I was very much inspired. এজনী যদি গাভৰু ছোৱালীয়ে আমেৰিকাৰ পৰা আহি ভাৰতবৰ্ষত প্ৰয়োজনৰ খাতিৰত হস্পিটেল কৰিব পাৰে মইনো নোৱাৰিম নে That's how GNRC was started.